অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱী স্বামীৰ সুমিত সাগৰৰ খবৰটো বাৰু আপোনালোকে পাৰেনে? জনপ্ৰিয় কণ্ঠশিল্পী সুমিত সাগৰৰ এই মুহূৰ্তত আহি পৰিছে এটি ভাল খবৰ। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ ভাল খবৰটো পোৱাৰ লগে লগে অনুৰাগী তথা পৰিয়ালবৰ্গই তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় কণ্ঠশিল্পী সুমিত সাগৰলৈ যাচিলোঁ বহুত শুভকামনা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুমিত সাগৰৰ আছে এটি ভাল খবৰ। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে নিজেই সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে তেখেতৰ ভাল খবৰটি পাই সঁচাকৈ বহুত বেছি ভাল লাগিছে। লগতে তেওঁ খবৰটো শুনিলে আপোনালোকৰো নিশ্চয় ভাল লাগিব। পোনপ্ৰথমে এটি কমেণ্ট কৰি জনাব, জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীৰ স্বামীৰ সুমিত সাগৰৰ গান শুনি আপোনালোকে কেনে পায়, তেখেতক কেনেকুৱা পায় নিশ্চয় এটি কমেণ্ট কৰি জনাব। হয়, জনপ্ৰিয় কণ্ঠশিল্পী সুমিত সাগৰৰ ভাল খবৰটো হৈছে যে তেখেতে নৰ্থ ইষ্ট আইকন 2025 এৱাৰ্ড পাবলৈ সক্ষম হৈছে। লগতে বেষ্ট ছিংগাৰ হিচাপে তেওঁ বঁটা পাবলৈ সক্ষম হৈছে। বন্ধু বান্ধৱীসকল, সুমিত সাগৰৰ এই ভাল খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।